মৰমৰ বন্ধু বান্ধৱীসকল, যদি আপুনি 10 পাছ কৰিছে তেতিয়াহ'লে আপোনাৰ বাবে আছে সুখবৰ, কিয়নো অসমত নতুনকৈ বন বিভাগত চাকৰি মুকলি হৈছে। তো ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে ইয়াৰ দ্বাৰা আপোনাৰ বন্ধু বান্ধৱী উপকৃত হ'ব পাৰে। প্ৰথমতে মই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দি থৈছোঁ। এই লিংকত ক্লিক কৰাৰ পিছত আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। লিংকত ক্লিক কৰাৰ পিছত ডাইৰেক্ট এইটো পেজ খোল খাব। তাৰপিছত তলত স্ক্ৰল কৰিব। ইয়াত কি এজ লিমিট দিয়া আছে, তাৰপিছত ভেকেঞ্চি কিমান আছে, কেতিয়া ষ্টাৰ্ট হৈছে, এইবিলাক সকলো দেখা যাব। স্ক্ৰল কৰাৰ পিছত ইয়াত স্ক্ৰল কৰিব। ইয়াত তলত দিয়া আছে অৰ্গেনাইজেশ্যন নেম, ফৰেষ্ট ডিপাৰ্টমেণ্ট, পোষ্ট নেম, টেকনিকেল এছিষ্টেণ্ট, ফৰেষ্ট গাৰ্ড এণ্ড ড্ৰাইভাৰ। নাম্বাৰ অফ পোষ্ট, ভেৰিয়াছ পোষ্ট, বহুত পোষ্ট আছে। ষ্টাৰ্টিং ডেট 14 জুলাই আৰু লাষ্ট ডেট হৈছে 10 আগষ্ট। এপ্লাই মোড অনলাইন, আপুনি অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব। তলত টানিব বন বিভাগ ৰিক্ৰুটমেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত আছে কেণ্ডিডেট হু আৰ গোয়িং টু এপ্লাই দিছ ইভেণ্ট। বন বিভাগ ৰিক্ৰুটমেণ্ট 2025 অন মোষ্ট কেণ্ডিডেট 10 পাছ আৰু 12 পাছ গ্ৰেজুৱেশ্যনো লাগিব। যদি আপুনি এলিজিবল হয় তেতিয়া দেৰি নকৰি সোনকালে আবেদন কৰক। এজ লিমিট 18 to 40। OBC কেণ্ডিডেট এজ লিমিট 18 to 43। ST SC এজ লিমিট 18 to 45 আৰু এজ ইলেকশ্যন 5 ইয়াত দিয়া আছে। বন বিভাগ ভেকেঞ্চি ডিটেইলছ, টেকনিকেল এছিষ্টেণ্ট ফৰেষ্ট ড্ৰাইভাৰ। হু কেন এপ্লাই দ্য বন বিভাগ ভেকেঞ্চি, অল ইণ্ডিয়া জব, মেল এণ্ড ফিমেল সকলোৱে অনলাইন আবেদন কৰিব পাৰিব। যদি আপুনি এলিজিবল হয় তো দেৰি নকৰি সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰি আবেদন কৰক। ইয়াত সকলোৱে আবেদন কৰিব পাৰিব। জেনেৰেল, OBC, EWS কেটাগৰী সকলোৱে আবেদন কৰিব পাৰিব। তো দেৰি নকৰি সোনকালে আবেদন কৰক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি চেনেলটো ফ'ল' কৰিব। ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণ চাব, আগতে স্কিপ নকৰিব। ইয়াত কি ডকুমেণ্ট লাগিব এইটো মই আপোনাক সম্পূৰ্ণ দেখাম। বন বিভাগ ৰিক্ৰুটমেণ্ট 2000 ছিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব। দ্য হায়াৰ অফিচিয়েল ফৰেষ্ট ডিপাৰ্টমেণ্ট উইল হায়াৰ কেণ্ডিডেট বেছ অন অনলাইন এক্সাম, ফিজিকেল টেষ্ট হ'ব, মেডিকেল টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। বন বিভাগ ৰিক্ৰুটমেণ্ট 2025 ৰিকুইৰ্ড ডকুমেণ্ট, কি ডকুমেণ্ট লাগিব। ফটো এণ্ড ছিগনেচাৰ, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো, এডুকেশ্যন সার্টিফিকেট 10 পাস 12 পাস और अदर, कास्ट सर्टिफिकेट, डोमिसाइल सर्टिफिकेट, आधार कार्ड, आईडी प्रूफ। वन विभाग रिक्रुटमेंट ऑनलाइन एप्लिकेशन फॉर्म और কি আছে আপুনি যদি জানে চাই ল'ব পাৰিব। ধন্যবাদ।